প্ৰায়ে দেখিবলৈ পোৱা যায় ছাত্ৰ-ছাত্ৰীসকলে প্ৰিপজিশ্যন ব্যৱহাৰৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হয়। আৰু নহবনো কিয়, কেতিয়াবা যদি লিভৰ লগত বহে অন, কেতিয়াবা আকৌ লিভৰ লগত বহে বাই, কেতিয়াবা যদি ডাইৰ লগত বহে অফ, আকৌ কেতিয়াবা ডাইৰ লগত বহে ইন। মুঠতে এই গোটেইবোৰ যেন এটা খেলি মেলি। এই সকলোবোৰ সমস্যা ভালকৈ বুজি পাবৰ কাৰণে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে জানিব লাগিব কি কি ভাৰ্বৰ লগত কি কি প্ৰিপজিশ্যন ব্যৱহাৰ হয় আৰু কেতিয়া কেতিয়া সেই প্ৰিপজিশ্যনবোৰ ব্যৱহাৰ হয়। আজিৰ ভিডিঅ'টোত আমি এই সকলো কথাই বিশদভাৱে আলোচনা কৰিম। গতিকে আহক আমি সোমাই যাওঁ আজিৰ ব্ৰিলিয়েণ্ট টিউটৰিয়েলছৰ শ্ৰেণীকোঠালৈ। আজি আলোচনা কৰিবলৈ লোৱা প্ৰথমটো ভাৰ্ব হৈছে ডাই, আৰু ডাই ভাৰ্বৰ অৰ্থ হৈছে মৃত্যু হোৱা। এই ডাই ভাৰ্বৰ লগত মূলতঃ 5টা প্ৰিপজিশ্যন ব্যৱহাৰ হয়। গতিকে চাওঁচোন ডাইৰ লগত কি কি ব্যৱহাৰ হয়। ডাইৰ লগত ব্যৱহাৰ হোৱা প্ৰথমটো প্ৰিপজিশ্যনেই হৈছে অফ। ডাইৰ লগত আমি অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম যেতিয়া বেমাৰত মৃত্যু হোৱা বুজাব। অৰ্থাৎ যেতিয়া কোনো এজন ব্যক্তিয়ে কোনো বেমাৰত মৃত্যু হোৱা বুজায় তেতিয়া ডাইৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। বা কথাটো আমি এনেকৈও ক'ব পাৰো, পিছফালে যেতিয়া সাধাৰণতে এটা বেমাৰৰ নাম উল্লেখ কৰা হৈ থাকে তেতিয়া ডাইৰ লগত ব্যৱহাৰ হ'ব অফ। এই কথাটো বুজিবৰ কাৰণে আমি তলত দুটা উদাহৰণ লৈছো। চাওঁ, দ্য অল্ড মেন ডাইড ডেছ কেঞ্চাৰ। ইয়াত ডাইৰ লগত আমাক প্ৰিপজিশ্যন সুধিছে আৰু পিছফালে আমি দেখিছো কেঞ্চাৰ, এটা ব্যাধিৰ নাম, এটা ৰোগৰ নাম উল্লেখ কৰা হৈ আছে। গতিকে যিহেতু ইয়াতে বাক্যটোত বেমাৰত মৃত্যু হোৱা বুজাইছে, সেইকাৰণে আমি ডাইৰ লগত প্ৰিপজিশ্যন লিখিব লাগিব ইয়াত অফ। ঠিক সেইদৰে আমি আন এটা উদাহৰণ যদি চাওঁ, দ্য বয় ডাইড ডেছ ফিভাৰ। ফিভাৰ মানে হৈছে জ্বৰ, অৰ্থাৎ ল'ৰাজনৰ জ্বৰত মৃত্যু হৈছে। ইয়াত যিহেতু এটা বেমাৰত মৃত্যু হোৱা বুজাইছে, গতিকে ডাইৰ লগত আমি প্ৰিপজিশ্যন লিখিব লাগিব আকৌ অফ। তাৰ মানে বেমাৰত মৃত্যু হোৱা বুজালে ডাইৰ লগত প্ৰিপজিশ্যন বহিব অফ। ডাইৰ লগত ব্যৱহাৰ হোৱা আন এটা প্ৰিপজিশ্যন হৈছে ডাই ইন। অৰ্থাৎ ডাইৰ লগত আমি এই ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম যেতিয়া কোনো দুৰ্ঘটনাত মৃত্যু হোৱা বুজাব। অৰ্থাৎ কোনো এজন ব্যক্তিয়ে যেতিয়া কোনো এটা অনাকাংক্ষিত ঘটনা, দুৰ্ঘটনাত মৃত্যু হোৱা বুজায়, তেতিয়াহ'লে ডাইৰ লগত আমি প্ৰিপজিশ্যন লিখিব লাগিব ইন। এতিয়া আমি যদি তলৰ উদাহৰণ দুটালৈ চাওঁ, দ্য মেন ডাইড ডেছ কাৰ এক্সিডেণ্ট। ব্যক্তিজনৰ কাৰ এক্সিডেণ্টত, গাড়ীৰ দুৰ্ঘটনাত ব্যক্তিজনৰ মৃত্যু হৈছে। আৰু ইয়াতে যিহেতু এক্সিডেণ্টত মৃত্যু হোৱা বুজাইছে, গতিকে ডাইৰ লগত আমি প্ৰিপজিশ্যন লিখিব লাগিব ইন। এতিয়া দুৰ্ঘটনা বুলি ক'লে কেৱল আমি গাড়ী মটৰ দুৰ্ঘটনা বুজিলেই নহব। এই বানপানী, ভূমিকম্প, ধুমুহা, লেণ্ডশ্লাইড, ভূমিস্খলন ইত্যাদিবোৰো হৈছে একো একোটা অনাকাংক্ষিত ঘটনা, ইত্যাদিবোৰ হৈছে একো একোটা এক্সিডেণ্ট। গতিকে এনেকুৱা ধৰণৰ ঘটনাত মৰিলেও, মৃত্যু হলেও আমি প্ৰিপজিশ্যন ইনেই ব্যৱহাৰ কৰিম। আমি যদি তলৰ উদাহৰণটো চাওঁ, দ্য ওমেন ডাইড ডেছ আৰ্থকুৱেক। অৰ্থাৎ মহিলাগৰাকীৰ ভূমিকম্পত মৃত্যু হৈছে। আৰু ভূমিকম্পটো যিহেতু এটা এক্সিডেণ্ট, এটা অনাকাংক্ষিত ঘটনা, সেইকাৰণে আমি ইয়াতো ডাইৰ লগত প্ৰিপজিশ্যন লিখিব লাগিব ইন। তাৰ মানে ডাইৰ লগত আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম যেতিয়া কোনো দুৰ্ঘটনাত মৃত্যু হোৱা বুজাব। এইবাৰ আহিছো ডাইৰ লগত ব্যৱহাৰ হোৱা তৃতীয়টো প্ৰিপজিশ্যনলৈ, আৰু ডাইৰ লগত ব্যৱহাৰ হোৱা তৃতীয়টো প্ৰিপজিশ্যন হৈছে ফ্ৰম। ডাইৰ লগত আমি ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম যেতিয়া কিবা এটা অতিৰিক্ত হৈ, অভাৰ হৈ পেলাই মৃত্যু হোৱা বুজাব। যেনে কোনো এজন ব্যক্তিয়ে যিমানখিনি সময় কাম কৰিব লাগিছিল তাতকৈ তেওঁ বেছিকৈ কাম কৰি দিলে, অৰ্থাৎ অভাৰ ৱৰ্কিং। কোনো এজন ব্যক্তিয়ে যিমানটো খাব লাগিছিল তাতকৈ বেছিকৈ খাই দিলে, অভাৰ ইটিং। এনেকৈ অভাৰ হৈ পেলাই, কিবা এটা অতিৰিক্ত হৈ পেলাই যেতিয়া ব্যক্তিজনৰ মৃত্যু হব, তেতিয়া তাত আমি ডাইৰ লগত প্ৰিপজিশ্যন লিখিব লাগিব ফ্ৰম। আমি যদি উদাহৰণ কেইটাত চাওঁ দেখিবলৈ পাম, দ্য লেবাৰ ডাইড ডেছ অভাৰ ৱৰ্কিং। অৰ্থাৎ শ্ৰমিকজনৰ অতিৰিক্ত কৰ্ম কৰাৰ কাৰণে তেওঁৰ মৃত্যু হৈছে, অভাৰ ৱৰ্কিং বুলি উল্লেখ আছে। গতিকে কিবা এটা অভাৰ হৈ পেলাই যেতিয়া, অতিৰিক্ত হৈ পেলাই যেতিয়া মৃত্যু হয়, তেতিয়া ডাইৰ লগত আমি প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব ফ্ৰম। ঠিক সেইদৰে আমি আন এটা উদাহৰণ চাওঁ,
দ্য বয় ডাইড ডেছ অভাৰ ড্ৰিংকিং অৰ্থাৎ ল'ৰাজনে অভাৰ বেছিকৈ ড্ৰিংকছ কৰাৰ কাৰণে তাৰ মৃত্যু হ'ল আৰু যিহেতু ইয়াত অভাৰ হৈ পেলাই মৃত্যু হোৱা বুজাইছে অতিৰিক্ত হৈ পেলাই মৃত্যু হোৱা বুজাইছে গতিকে আমি ইয়াত প্ৰিপজিচন লিখিব লাগিব ফ্ৰম গতিকে এইবাৰ পালো আমি দাইৰ লগত ফ্ৰম প্ৰিপজিচন লিখিম কেতিয়া যেতিয়া কিবা এটা অতিৰিক্ত হৈ পেলাই যেতিয়া কিবা এটা অভাৰ হৈ পেলাই মৃত্যু হোৱা বুজাব দাইৰ লগত ব্যৱহাৰ হোৱা আনটো প্ৰিপজিচন হৈছে দাইৰ লগত ফৰ দাইৰ লগত আমি ফৰ প্ৰিপজিচন ব্যৱহাৰ কৰিম যেতিয়া কিবা এটা বিশেষ কাৰণ উল্লেখ কৰা হৈ থাকিব অৰ্থাৎ ব্যক্তিজনে যেতিয়া কিবা এটা বিশেষ কাৰণত মৃত্যু হোৱা বুজাব তেতিয়া দাইৰ লগত আমি প্ৰিপজিচন লিখিম ফৰ এতিয়া আমি যদি উদাহৰণটো চাওঁ গান্ধীজী ডাইড ডেছ আৱাৰ কাণ্ট্ৰি অৰ্থাৎ গান্ধীজীয়ে আমাৰ দেশখনৰ কাৰণে মৃত্যু হ'ল ইয়াত যিহেতু দেশখন এটা নিৰ্দিষ্ট কাৰণ তেওঁৰ মৃত্যুৰ সেই কাৰণে বিশেষ এটা কাৰণত মৃত্যু হোৱাৰ কাৰণে ইয়াত প্ৰিপজিচন বহিব ফৰ ঠিক সেইদৰে আমি চাওঁ দ্য অফিচাৰ ডাইড ডেছ দ্য এগ্ৰিমেণ্ট অৰ্থাৎ অফিচাৰজন কি হ'ল সেই চুক্তিপত্ৰটোৰ কাৰণে এগ্ৰিমেণ্টটোৰ কাৰণে তেওঁৰ মৃত্যু হ'ল গতিকে ইয়াত যিহেতু এগ্ৰিমেণ্টটো হৈছে তেওঁৰ মৃত্যুৰ এটা বিশেষ কাৰণ গতিকে দাইৰ লগত আমি ইয়াত প্ৰিপজিচন ব্যৱহাৰ কৰিব লাগিব ফৰ এইদৰে এটা বিশেষ কাৰণত মৃত্যু হলে দাইৰ লগত ব্যৱহাৰ কৰা হয় প্ৰিপজিচন ফৰ এইবাৰ আহিছো দাইৰ লগত ব্যৱহাৰ হোৱা শেষৰটো প্ৰিপজিচনলৈ আৰু দাইৰ লগত ব্যৱহাৰ হোৱা 5 নম্বৰটো অৰ্থাৎ শেষৰটো প্ৰিপজিচন হৈছে বাই আমি দাইৰ লগত বাই প্ৰিপজিচন ব্যৱহাৰ কৰিম যেতিয়া সুইচাইড কৰা আত্মহত্যা কৰা বুজাব অৰ্থাৎ কোনো এজন ব্যক্তিয়ে যদি আত্মহত্যা কৰা বুজায় সুইচাইড কৰা বুজায় তেতিয়াহলে আমি দাইৰ লগত প্ৰিপজিচন লিখিব লাগিব বাই আমি যদি উদাহৰণটো লৈ চাওঁ দা বয় ডাইড ডেছ হেঙিং ইয়াত ল'ৰাটোৱে হেঙিং হৈ পেলাই অৰ্থাৎ হেঙিং মানে হৈছে তেওঁ ফাঁচি লগা গতিকে ল'ৰাটোৱে ইয়াতে সুইচাইড কৰা বুজাই আছে আৰু সুইচাইড কৰোৱা বুজোৱাৰ কাৰণে ইয়াত দাইৰ লগত আমি প্ৰিপজিচন ব্যৱহাৰ কৰিম বাই গতিকে দাইৰ লগত এনেধৰণে আমি 5টা প্ৰিপজিচন ব্যৱহাৰ কৰিম আশা কৰো ইয়াত ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে এইবাৰ লৈছো আমি অন্য এটা ভাৰ্ব আৰু দ্বিতীয়টো ভাৰ্ব হৈছে আমাৰ সাফাৰ এই সাফাৰ শব্দৰ অৰ্থ হৈছে ভুগি থকা সাফাৰ শব্দৰ লগত সাধাৰণতে আমি দুটা প্ৰিপজিচন ব্যৱহাৰ কৰো তাৰে প্ৰথমটো হৈছে সাফাৰৰ লগত ফ্ৰম আৰু আনটো হৈছে সাফাৰৰ লগত ফৰ এতিয়া সাফাৰৰ লগত আমি ফ্ৰম প্ৰিপজিচন ব্যৱহাৰ কৰিম যেতিয়া কোনো বেমাৰত ভুগি থকা বুজাব অৰ্থাৎ কোনো এজন ব্যক্তিয়ে কোনো বেমাৰ আজাৰ ব্যাধিত যেতিয়া ভুগি থকা বুজায় তেতিয়া সাফাৰৰ লগত আমি ব্যৱহাৰ কৰিম প্ৰিপজিচন ফ্ৰম সাফাৰৰ লগত ব্যৱহাৰ হোৱা আনটো প্ৰিপজিচন হৈছে সাফাৰ ফৰ আৰু ফৰ কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া ব্যক্তিজনে কোনো নিজে কৰা কৰ্মৰ কাৰণে ভুগি থাকিব যেতিয়া ব্যক্তিজনে নিজে কৰা ভুল কাম এটাৰ কাৰণে পিছৰ পৰ্যায়ত তেওঁ ভুগি থকা বুজাব সহজ অৰ্থত ক'বলৈ গ'লে ব্যক্তিয়ে নিজৰ কৰ্মৰ কাৰণে পস্তাই যেতিয়া থকা বুজাব তেতিয়া আমি তাত সাফাৰৰ লগত ব্যৱহাৰ কৰিম ফৰ প্ৰিপজিচন গতিকে আমি তলৰ উদাহৰণ দুটা চাওচোন The girl is suffering this fever. Fever মানে হৈছে জ্বৰ ছোৱালীজনীয়ে তাই জ্বৰত ভুগি আছে আৰু ইয়াত যিহেতু এটা বেমাৰত ভুগি থকা বুজাইছে গতিকে সাফাৰৰ লগত আমি প্ৰিপজিচন লিখিব লাগিব ফ্ৰম আমি আনটো উদাহৰণ চাওঁ The boy suffers this his past misdeeds অৰ্থাৎ ল'ৰাটোৱে suffers ভুগিছে This is past misdeeds. He অতীতত কৰা তাৰ ভুল কাম তাৰ বেয়া কাম বিলাকৰ কাৰণে ল'ৰাটোৱে ভুগি আছে অৰ্থাৎ এই বাক্যটোত কোনো বেমাৰ আজাৰৰ নাম কোৱা হোৱা নাই ইয়াত কৈছে তাৰ এটা কৰ্মৰ কথা সি অতীতত কৰা ভুল কামৰ কথা কৈছে সি তাৰ কাৰণে ভুগি আছে বুলি কৈছে গতিকে বেমাৰত যদি ভুগি থকা বুজালেহেঁতেন আমি ফ্ৰম লিখিলোহেঁতেন আৰু যিহেতু এতিয়া এই বাক্যটোত তাৰ নিজৰ কৰ্মৰ কাৰণে ভুগি থকা বুজাইছে গতিকে আমি ইয়াতে লিখিব লাগিব সাফাৰৰ লগত প্ৰিপজিচন ফৰ এইবাৰ আলোচনা কৰিবলৈ আগবাঢ়িছো অন্য এটা ভাৰ্ব আৰু সেইটোৱে হৈছে এংগ্ৰি এংগ্ৰি মানে হৈছে খং উঠা আৰু এংগ্ৰি ভাৰ্বৰ লগত খুব কমন ভাৰ্ব এইটো পৰীক্ষাত বাৰে বাৰে ৰিপিট হৈ থাকে এংগ্ৰিৰ লগত দুটা প্ৰিপজিচন ব্যৱহাৰ হয় প্ৰথমটো হৈছে এংগ্ৰিৰ লগত উইথ আৰু আনটো হৈছে এংগ্ৰিৰ লগত এট এতিয়া এংগ্ৰিৰ লগত আমি উইথ প্ৰিপজিচন ব্যৱহাৰ কৰিম যেতিয়া কোনো
ব্যক্তিৰ ওপৰত খং উঠা বুজাব যেতিয়া মানুহজনৰ ওপৰত খং উঠা বুজাব তেতিয়া আমি এংগ্ৰিৰ লগত উইথ প্ৰিপজিচন ব্যৱহাৰ কৰিম এতিয়া আমি তলৰ উদাহৰণটো চাওঁ he was angry dash his sister he খং কৰিছিল কাক তাৰ সিষ্টাৰক ইয়াত he সিষ্টাৰৰ ওপৰত কোনো মানুহৰ ওপৰত খং উঠা বুজাইছে গতিকে মানুহৰ ওপৰত যদি খং উঠা বুজায় তেতিয়া হলে আমি angry লগত লিখিব লাগিব প্ৰিপজিচন with angry লগত ব্যৱহাৰ হোৱা আনটো প্ৰিপজিচন হৈছে at আৰু angry লগত আমি at প্ৰিপজিচন ব্যৱহাৰ কৰিম কেতিয়া যেতিয়া মানুহজনৰ ওপৰত নহয় মানুহজনৰ কোনো কাম মানুহজনৰ কোনো কথা মানুহজনৰ প্ৰস্তাৱ মানুহজনৰ এনেকৈ কাম কথা প্ৰস্তাৱ আদিবিলাকৰ ওপৰত যদি খং উঠা বুজায় তেতিয়া হলে আমি angry লগত লিখিব লাগিব at অৰ্থাৎ মানুহজনৰ ওপৰত যদি ডাইৰেক্টলি খং উঠা বুজায় angry লগত with আৰু মানুহজনৰ যদি কাম কথা ইত্যাদিবোৰত খং উঠা বুজায় angry লগত at বহিব আমি তলৰ উদাহৰণটো চাওঁ The man was angry dash his son's failure অৰ্থাৎ মানুহজনে খং কৰিছিল তেওঁৰ পুতেকৰ বিফলতাটোত পুতেক ফেইল হোৱাৰ কাৰণে পুতেকৰ বিফলতাটোত মানুহজনে খং কৰিছিল ইয়াত মানুহজনৰ খংটো পুতেকৰ ওপৰত নহয় পুতেকৰ কৰ্মটো বিফলতাটোৰ ওপৰত গতিকে ইয়াত এই বাক্যটোৰ ক্ষেত্ৰত প্ৰিপজিচন আমি ব্যৱহাৰ কৰিব লাগিব at অৰ্থাৎ মানুহজনৰ ওপৰত খং উঠা বুজালে with আৰু মানুহৰ কাম কথা আদিত খং উঠা বুজালে at আশা কৰো সকলোৱে আমাৰ এই ভিডিঅ'টোত আলোচনা কৰা ভাৰ্বৰ লগত ব্যৱহাৰ হোৱা এই এপ্ৰপ্ৰিয়েট প্ৰিপজিচন সমূহ বুজি পাইছে আৰু এইখিনিলৈকে যদি কাৰোবাৰ মনত কিবা আখোৱা আহিছে যদি কাৰোবাৰ মনত কিবা প্ৰশ্নৰ উদয় হৈছে তেনেহলে আমাক কমেন্টত জনাবলৈ নাপাহৰিব